হেল্ল' গাইজ দোস্তি লোক মই তিৱা ভাষাত অসমীয়াত বুজাই দি আছোঁ। এইটো চটঙা ৰজা নিয়ম নীতি হয়। এই চটঙা ৰজা নিয়ম নীতিটো বুজাই দিয়া আছে যে কেনেকুৱা নিয়ম আছে নীতি আছিলে বুলি বুজাই দিছে। চটঙা ৰজাৰ নিয়ম হয়। সেই ঠাইখনৰ নাম হ'ল নাথাল কাৰ্বি আংলং। মানুহজন আছিলে শ্বিলংফাংচে মানুহজন। মই তাত উৎসৱ চাব গৈছিলোঁ। পিঠাগুৰি খুন্দা বুলি কোৱাটো বুধবাৰ দিনাখন মই তেখেতক লগ পালোঁ। পাই কিনে মই তেখেতক অলপ তিৱা নিয়মটো কেনেকুৱা বুলি মই গুণগুণাব দিলোঁ। সেই ধুনীয়াকৈ তিৱা নিয়মটো গুণগুণাই দিলে মানুহ এঘৰত। তাতে আমি ধৰি লওক আমি 2টা বাজিছিলে দিনত। তেতিয়া আমি তেখেতক লগ পালোঁ। সেইদিনাখন বহুত ধুনীয়াকৈ সি তিৱাৰ গানবোৰ ধুনীয়াকৈ গুণগুণাই দিলে। চটঙা ৰজা নিয়ম নীতি আছে বোলে আগতে এইটো পিঠাগুৰি কেনেকুৱা খুন্দিছিলে, কেনেকুৱা আই লক্ষ্মী পদুমী কেনেকুৱা বুজাইছিলে, সেই বুলি তেখেতে বুজাই দি আছে আমাক তিৱা হয়তে। মই আপোনালোকক অসমীয়াতে বুজাই দি আছোঁ। এই ঠাইখনৰ নাম হ'ল কাৰ্বি আংলং নাথাল বুলি কয়। লোকঞ্চেদি সোমাই যাব লাগে। তেখেত কৈছে চটঙা ৰাজা নীতি নিয়ম বুলি কৈছে। হাই চন হয় চটঙা ৰাজা নীতি নিয়মটো বুলি সি তেখেত বুজাই দি আছে। বয়সস্থ মানুহৰ কথাটো আমি মানিবই লাগিব। তেওঁলোকক ভগৱানৰ নিচিনা হৈ আছে এতিয়া নিয়ম নীতি ধৰি থকাৰ কাৰণে আমি সিহঁতক আমি অসমীয়াত ধুনীয়াকৈ শ্ৰদ্ধা জনাব দিব লাগিব।